হাই এভৰিৱান, ৱেলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' সকলোৰে বাবে লৈ আহিছোঁ আৰু আজি আমি কথা পাতিম নিট বিষয়। নিট এটা এক্সাম সকলোৱে শুনি থকা হয়তো, হয়নে? লাষ্ট ভিডিঅ'ত আমি কথা পাতিছিলোঁ যে ইঞ্জিনিয়াৰ কেনেকৈ বনিব পাৰি, আৰু আজি আমি কথা পাতিম এজন ডক্তৰ কেনেকৈ বনিব পাৰি। সকলোৱে মোক সুধি থাকে যে এজন ডক্তৰ অসমত কেনেদৰে বনিব পাৰি। তো আপুনি এটা ভিডিঅ' বনাবচোন, আৰু কেনেকৈ কি পৰীক্ষা দিব লাগে আৰু কি পঢ়িব লাগে, বৰ্তমান হাই ছেকেণ্ডেৰী সময়ত কেনেকৈ পঢ়িম, তো গোটেইখিনি বস্তু আমি ডিটেইলছত কথা পাতিম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিবা, তোমালোকে বহুতখিনি কথা গম পাবা। তো মোৰ নাম হ'ল সুজিত কুমাৰ নাথ হয়, মই এইটো চেনেলত বহুত ভিডিঅ' দি থাকোঁ এনেকুৱা ৰিলেটেড। তো ফাৰ্ষ্ট অফ অল আমি এক্সাম পেটাৰ্ণটোত যাম বাৰু, কিন্তু তাৰ আগতে আমি যোনটো এক্সাম হয় সেই বিষয়ে জানো আহাচোন। এতিয়া যে মই এই এক্সামটোৰ কথা ক'লোঁ সেইটো হ'ল নিট, হয়নে? নিট ইউ জি বুলি লিখিছোঁ। ইউ জি মানে কি? ইউ জি মানে হ'ল আণ্ডাৰ গ্ৰেজুৱেট। কি? আণ্ডাৰ গ্ৰেজুৱেট। অৰ্থাৎ তুমি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ক্লাছ 12 মানে, ঠিক আছে, হাই ছেকেণ্ডেৰী দিয়া মানে ফাইনেল ইয়াৰত বা পাছ কৰাৰ পিছত তুমি যিটো এক্সাম দিবা, ঠিক আছে, যিটো এক্সাম দি পেলাই তুমি মেডিকেল ফিল্ডত যাবা, ডেট ইজ কল্ড ইউ জি, নিট ইউ জি, ঠিক আছে। তেনেহ'লে নিট ইউ জি কি লিখিছে, আৰু কি থাকে নিট? আৰু এটা বস্তু থাকে, সেইটো হ'ল নিট পি জি। আৰু এটা এক্সাম থাকে নিট পি জি। সেইটো এতিয়া তোমালোকৰ বাবে নহয়, সেইটো নিট পি জি মানে পষ্ট গ্ৰেজুৱেট, মানে আণ্ডাৰ গ্ৰেজুৱেট পাছ কৰিলা, তাৰপিছত পি জি কৰিব লাগে। কিবা এটা ফিল্ডত যদি তুমি স্পেচিয়েলিষ্ট হ'ব বিচাৰা মেডিকেল ছাইডত, মানে ডক্টৰৰ, দেন তুমি MBBS কৰিব লাগিব। MBBS খতম হোৱাৰ পিছত, যিমান বছৰ MBBS কৰা সিমানখিনি শেষ হোৱাৰ পিছত আকৌ পি জি কৰিব লাগিব। তো পি জিৰ বাবে নিট পি জি হয়, কিন্তু এতিয়া এইটো তোমালোকৰ বিষয় নহয়, তোমালোকৰ কাৰণে নিট ইউ জি হ'ব, ঠিক আছে। চ' আমি এতিয়া এক্সাম পেটাৰ্ণৰ বিষয়ে কথা পাতিম, আৰু আমি ভিডিঅ'টোত অকল গভৰ্ণমেণ্ট মেডিকেল কলেজত কেনেকৈ ছিট পাব পাৰি আমি সেইখিনিয়ে কথা পাতিম। প্ৰাইভেট মেডিকেলৰ কথা, মই প্ৰাইভেট কলেজৰ কথা ডিছকাছো নকৰোঁ, কাৰণ তাত পাবৰ কাৰণে মাৰ্কছৰ কোনো দৰকাৰ নাই, ঠিক আছে। এতিয়া চোৱা, নিট এক্সামটো হ'ব, ঠিক আছে। আৰু নিট এক্সামটো দিলে ক'ত ছিট পায় বহুতে সুধিব। যিবিলাক অসমৰ চৰকাৰী মেডিকেল কলেজ আছে বা যিসকলে টপ ৰেংক পায় তেওঁলোকে এইমছত ছিট পাব, তো তেনেকুৱা। এতিয়া নিট এক্সাম পেটাৰ্ণটো আমি অকণমান চাই লওঁ আহাচোন, কেনেকুৱা ধৰণৰ এক্সামনো হয় ইয়াতে। আমি যদি চাওঁ, পেন এণ্ড পেপাৰ মোড পেপাৰ, ঠিক আছে, তাৰপিছত ডিউৰেশ্যন 3 ঘণ্টা সময় হয়, ঠিক আছে। 3 ঘণ্টা সময়ত কিমান মাৰ্কছৰ পেপাৰ হয়? 720 মাৰ্কছ। ভাবা, এতিয়া তোমালোকৰ 3 ঘণ্টাত কিমান সময়, 3 ঘণ্টাত তোমালোকৰ কিমান মাৰ্কছৰ পেপাৰ হয় মেট্ৰিকত? 100 নম্বৰ, হয়নে? ইয়াত 3 ঘণ্টাত 720 নম্বৰ। ভাবা, তো টোটেল কেইটা প্ৰশ্ন আহে? 180টা প্ৰশ্ন আহে, ঠিক আছে। তো টোটেল প্ৰশ্ন 180টা আহে, আৰু এটাত 4 নম্বৰকৈ থাকে, টোটেল 720 নম্বৰ। ইয়াতে নিগেটিভো থাকে, মনত ৰাখিবা। ইনকাৰেক্ট এনচাৰ -1, অৰ্থাৎ তুমি যিমান ভুল হ'ব সিমান -1কৈ যাব। অৰ্থাৎ তুমি ধৰা এটা শুদ্ধ কৰিলা, +4 নম্বৰ হ'ল, পিছৰ কুৱেশ্যনটো যদি ভুলকৈ টিক কৰি আহা, আন্তাজত মাৰি দিয়া, -1 হ'ব, 3 হ'ব, ঠিক আছে। ডেট ইজ কল্ড নিগেটিভ, ঠিক আছে। এতিয়া ক'ৰ পৰা কিমান আহে? ফিজিক্সৰ পৰা 45টা কুৱেশ্যন, কেমেষ্ট্ৰিৰ পৰা 45, আৰু বায়'লজিৰ পৰা অকলে 90 কুৱেশ্যন আহে। তাৰমানে নিটত কি কি আহে? ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, এইকেইটা। আৰু এটা কথা বহুতে সুধিব, নিট কি কি ভাষাত দিব পাৰি? নিটটো ইংলিছতো আহে, অসমীয়াতো পেপাৰখন দিব পাৰি। নিট আছামিজতো দিব পাৰি, কিন্তু কোনেও আছামিজত মই দেখাত আজিলৈকে কোনেও পোৱা নাই, আৰু পাবলৈ বহুত বেছি টান। কিয়? ফাৰ্ষ্ট অফ অল তুমি ৰিচ'ৰ্চ নাপাবা ক'তো। অসমীয়াত নিট পঢ়িবৰ কাৰণে কিতাপৰ পৰা আদি কৰি ভিডিঅ' লেকচাৰ্ছ ক'তো নোপোৱা। কোচিং ইনষ্টিটিউটত যাবা, তাতো ইংলিছতে পঢ়াব। আৰু নিটটো ধৰা পাছ কৰিও গ'লা, পিছত যেতিয়া মেডিকেলত যাবা তুমি ইংলিছতে পঢ়িব লাগিব চব, অসমীয়াত তোমাক কোনেও নপঢ়ায়। তো ডেটছ ৱাই মই সদায় কওঁ হাই ছেকেণ্ডেৰীত ইংলিছ মিডিয়াম ল'বা। এতিয়া চোৱা, কেনেকুৱা প্ৰশ্ন আহে মই অলৰেডি ক'লোঁ। 45টা ফিজিক্সৰ, 45টা কেমেষ্ট্ৰি, আৰু বায়'লজিৰ মানে বুটেনি এটা আছে, বুটেনি এটা পাৰ্ট, জুলজি এটা পাৰ্ট। তো বুটেনিৰ পৰা 45, জুলজিৰ পৰা 45, ঠিক আছে। চবৰ পৰা 45কৈ মানে, তো আল্টিমেটলি 180 কুৱেশ্যনছ, 720 মাৰ্কছৰ। এতিয়া কি কি কিতাপ পঢ়িব লাগে আমি সেইখিনিলৈ আহোঁ, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল তুমি নিট এক্সামটো দিবলৈ যোৱাৰ আগতে এক্সামটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইখিনিতো আমি জানিব লাগিব। তো যিকোনো এটা এক্সাম প্ৰিপেয়াৰ কৰাৰ আগতে ফাৰ্ষ্ট অফ অল তুমি PYQ বা তাত কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আহে সেইখিনি জানিব লাগিব। তুমি যদি ভাবিছা যে মই কিতাপ কেইখনমান কিনি লওঁ নিটৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ, তুমি যিকোনো ব্ৰেণ্ডৰ নিটৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুক কিনিব পাৰা। মই ইয়াত লগাই দিছোঁ ফিজিক্সৱালা ব্ৰেণ্ডৰ 37 নিট ইউ জি। চেপ্টাৰ ৱাইজ, টপিক ৱাইজ কুৱেশ্যন থাকে। ফিজিক্স হ'ল, কেমেষ্ট্ৰি হ'ল, আৰু বায়'লজি, এইকেইটাই আহে। তো প্ৰত্যেকটো চেপ্টাৰৰ পৰাই কুৱেশ্যন দিয়া আছে। আৰু এটা কথা মনত ৰাখিবা, নিটত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ৰিপিটো হয়। তো ফাৰ্ষ্ট অফ অল তুমি পেটাৰ্ণটো গম পালা, কেনেকুৱা প্ৰশ্ন আহে।
তাৰপিছত ছেকেণ্ড তুমি কি গম পাবা যে কেতিয়াবা হয়তো তোমাৰ লাক ভাল থাকিলে কুৱেশ্যন ৰিপিট হৈ যাব পাৰে ঠিক আছে তো তুমি এইকেইখন ল'বা নেক্সট যদি এইকেইখন ল'ব নোৱাৰা দেন মই আছোঁ মই অলৰেডি JEE বাবেও আছে আমাক নিটৰ বাবেও আছে DPP প্ৰত্যেকটো চেপ্টাৰৰ পৰাই 11 হওক 12 হওক ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি গোটেই তিনিটা ছাবজেক্টৰ প্ৰত্যেকটো টপিকৰ কুৱেশ্যন দিছোঁ ইয়াতে ঠিক আছে তো তোমালোকে যদি এইকেইখন ল'ব নোৱাৰা তেনেহ'লে 499 ৰুপিজ জাষ্ট 499 এইকেইখন ল'লে পইচা বেছি হৈ যায় এইটো ল'লে হ'ল ক'ত পাবা এই ভিডিঅ'টো যদি ইউটিউবত চাই আছা ডেছক্ৰিপশ্যনত চাবা ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব নহ'লে আমাৰ এপ আছে মেথছ এণ্ড ফিজিক্স এপ সেই এপটো ডাউনলোড কৰি ল'বা তাতে গৈ চাৰ্চ কৰিবা ওপৰত চাৰ্চ বাটন আহিব এপটোত যোৱাৰ পিছত নিট বুলি চাৰ্চ কৰিবা আহি যাব এতিয়া আমি এইখন ল'লোঁ আমি গম পাম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা আমি প্ৰেক্টিছ কৰিম এতিয়া আমি বুজিব লাগিব বস্তুখিনি বুজিলেহে প্ৰেক্টিছ কৰিব পাৰিম তো বুজিবৰ বাবে ফাৰ্ষ্ট সদায় আমি কি প্ৰায়ৰিটি দিম NCERT কিতাপ ঠিক আছে চ' আমি কি কিতাপ ল'ব লাগিব ফাৰ্ষ্ট NCERT আমি কেমেষ্ট্ৰিৰ পৰা আৰম্ভ কৰিছোঁ চ' কেমেষ্ট্ৰি আমি কি কৰিম ফাৰ্ষ্ট NCERT বুকছ ল'ব লাগিব কাৰণ NCERTৰ পৰাহে আহিব নিটত NCERT চিলেবাছখিনিহে আহিব ঠিক আছে তো NCERTখিনি পঢ়ি আমি কেমেষ্ট্ৰিখিনি বুজিম NCERT কিতাপ ক'ত পাম আমি যিকোনো কিতাপৰ দোকানত যোৱা লেটেষ্ট পেটাৰ্ণৰ NCERT কিতাপ কিনি আনা তাৰপিছত NCERT কিনিলা প্ৰেক্টিছ কৰিলা ঠিক আছে তাৰপিছত আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক প্ৰেক্টিছ কৰিলা যদি কোনোবা 11ত নতুন আহিছা ধৰা এতিয়া দেন তুমি 3 মাহমান এইখিনিয়ে কৰা NCERT প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক ডেট ইজ এনাফ তাৰপিছত লাহে লাহে যেতিয়া তোমাৰ ফিল্ড মানে আহি যাব লাইনত আহি যাব তোমাৰ প্ৰেক্টিছ দেন তুমি নেক্সট এখন কুৱেশ্যন বুক ল'ব লাগিব সেইখন হ'ল NCERT ফিংগাৰ টিপছ ঠিক আছে যিসকলে নিট প্ৰিপাৰেশ্যন কৰে তেওঁলোকে লৈছিলে আৰু বহুতে মোৰ লগৰ বহুত ল'ৰা ছোৱালী নিটত ফাৰ্ষ্ট এটেম্পটত পাইছিলে বহুতে কয় নিট পঢ়িবৰ কাৰণে কোচিং ল'ব লাগে নেকি তুমি প্ৰত্যেক বছৰে চোৱা বহুত ল'ৰা ছোৱালী কোচিং নোলোৱাকৈ নিটত ছিট পাই আছে মেডিকেলত ছিট পায় তো তুমি কিয় নোৱাৰিবা তুমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই পঢ়িব লাগিব কিন্তু ঠিক আছে ফাৰ্ষ্ট ইয়েৰৰ পৰাই পঢ়িব লাগিব কাৰণ কিয় জানানে ফাৰ্ষ্ট ইয়েৰৰ 50% ছেকেণ্ড ইয়েৰৰ অলমষ্ট 50% দুইটাৰ পৰা সমানে আহে তো গোটেইখিনি ভালকৈ পঢ়িব লাগিব ফাৰ্ষ্ট ইয়েৰত আমাৰ বেছি চান্স থাকে পঢ়াৰ ঠিক আছে তো আমি কেমেষ্ট্ৰিৰ কথা ক'লোঁ NCERT ফিংগাৰ টিপছ এই কিতাপখন ল'বা ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাৰ পৰা কিনি ল'লে হ'ল গোটেইকেইখন কিতাপৰ ডেছক্ৰিপশ্যনৰ লিংক দি দিম তো NCERT ফিংগাৰ টিপছত তোমাৰ ধুনীয়াকৈ ইম্পৰ্টেণ্ট টপিকছবিলাক নোটছৰ আকাৰে আছে বা প্ৰেক্টিছ কুৱেশ্যনছ আছে তো এইখিনি চালে হ'ল এইখিনিলৈকে তোমাৰ চিলেবাছ ধৰা নিটৰ কাৰণে 75% মান কমপ্লিট হৈ যাব তাৰ উপৰি আৰু অলপমান টান চাব বিচাৰিব বহুতে যে আৰু অলপমান আমি প্ৰেক্টিছ কৰিব বিচাৰোঁ ঠিক আছে দেন তুমি কি ল'ব লাগিব অকণমান হাৰ্ড লেভেল বুক এই হাৰ্ড লেভেল বুকখিনি অলপমান প্ৰেক্টিছ হৈ যোৱাৰ পিছত ল'বা তো কি ল'বা ফিজিকেল কেমেষ্ট্ৰিৰ বাবে নৰেন্দ্ৰ আৱাস্ত্ৰীৰ কিতাপ বালাজী পাব্লিকেশ্যন অৰ্গেনিক কেমেষ্ট্ৰিৰ বাবে MH চৌহানৰ কিতাপ বালাজী পাব্লিকেশ্যনৰ ঠিক আছে এটা কথা মনত ৰাখিবা মই JEEত কৈছিলোঁ এইকেইখনে কিতাপ কিন্তু তাত ফৰ JEE আছিলে ইয়াত ফৰ নিট এইটো খেলি মেলি নকৰিবা ফিজিকেল কেমেষ্ট্ৰি কিতাপ যেতিয়া কিনিবা ফৰ নিট লিখা থাকিব সেইখন কিনিবা চিমিলাৰলি অৰ্গেনিক কেমেষ্ট্ৰি কিতাপ কিনিবা নিট লিখা থাকিব কিতাপকেইখন ক'ত পাবা ধুনীয়াকৈ ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম তাত গৈ ক্লিক কৰি কিনি ল'লে হ'ল ঠিক আছে ফিজিকেল কেমেষ্ট্ৰি অৰ্গেনিক কেমেষ্ট্ৰি আৰু এটা থাকে ইনঅৰ্গেনিক কেমেষ্ট্ৰি ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ বাবে NCERT কিতাপৰ সেই চেপ্টাৰকেইটা পঢ়িলে হ'ল এক্সট্ৰাকৈ একো নালাগে ঠিক আছে তো এইখিনি হ'ল কেমেষ্ট্ৰিৰ কাৰণে কিতাপ নেক্সট যদি মই কওঁ বায়'লজিত আকৌ আমি কি কৰিব লাগিব NCERT কিতাপ কিনিব লাগিব NCERTৰ পৰা আমি বুজিব লাগিব বস্তুখিনি তো NCERT কিতাপ তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আমি কুৱেশ্যনখিনি চালোঁ আৰু NCERT ফিংগাৰ টিপছ যেনেকৈ মই আগৰটোতো কৈছিলোঁ তো NCERT ফিংগাৰ টিপছ বায়'লজিখন কিনি ল'বা তাৰপিছত বায়'লজি আৰু অলপ বেছিকৈ ইনডেপ্থ যদি পঢ়িব বিচাৰা ধৰা এইখিনিলৈকে তোমাৰ 75% হৈ যাব আৰু অলপ বেছিকৈ যদি পঢ়িব বিচাৰা দেন প্ৰদীপছৰ বায়'লজি ৰেফাৰেঞ্চ বুক এখন কিনি ল'ব পাৰা তাত আৰু অলপ ইনডেপ্থ কুৱেশ্যন কিছুমান থাকিব বা ইনডেপ্থ টপিক আৰু এক্সট্ৰা টপিক থাকিব হৈ গ'ল নেক্সট ফিজিক্সটো বহুত নিট এছপাৰেণ্টে টান পায় আৰু ফিজিক্সৰ কাৰণে বহুতে নিটত ছিলেকশ্যনো নহয় কিয় জানানে মই এটা একদম সহজ উদাহৰণ দিছোঁ নিট এছপাৰেণ্টসকলৰ কি ধাৰণা থাকে যে বায়'লজি কেমেষ্ট্ৰি ভালকৈ পঢ়িম আমি মেথছ ছাবজেক্টটো নলওঁ মেথছে আমাৰ ওপৰত বাৰ্ডেন এটাহে কৰি দিয়ে আৰু ফিজিক্সটো অলপ চলপ পঢ়ি থাকিম লাষ্টত কি হয় জানানে ফিজিক্স একোৱে নোৱাৰা হৈ যায় কিয় কাৰণ ফিজিক্স আৰু মেথছ অকণমান ৰিলেশ্যন হয় আৰু ফিজিক্স পঢ়িবৰ কাৰণে বুজিব লাগিব ঠিক আছে বায়'লজিটো অলপ মুখস্থ কৰিলেও হ'ল ন' ডাউট তাতো বুজিব লাগিব বাট ফিজিক্সত অকণমান বেছিকৈ বুজিব লাগিব তো ফিজিক্সত তুমি বুজিবই লাগিব ফাৰ্ষ্ট অফ অল তো বুজিবৰ বাবে তুমি NCERT পঢ়িলে নহ'ব ফিজিক্সত NCERT পঢ়ি একোডাল বুজিব নোৱাৰা ফিজিক্সত তো তাৰ বাবে তুমি ৰেফাৰেঞ্চ পঢ়িব লাগিব ফিজিক্সৰ মই SLR ৰেফাৰেঞ্চ ইউজ কৰিছিলোঁ বহুতে ইউজ কৰে তো এইকেইখন ল'বা
এইখন পঢ়িলে তুমি ধুনীয়াকৈ বস্তুখিনি বুজি পাবা, আয়ত্ব কৰিব পাৰিবা প্ৰত্যেকটো টপিক। কিতাপখনৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিম, তাত ক্লিক কৰি ডাইৰেক্ট কিনি ল'বা। বুজিব হ'ল। তাৰপিছত বুজাৰ পিছত আমি কি কৰোঁ, NCERT ফিংগাৰ টিপছ কিনো, এইখনৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰিম, আৰু আমাৰ PYQখিনি থাকিবই, সেইকেইখনৰ পৰা কৰিম। তাৰপিছত ফিজিক্সৰ বাবে তুমি যদি আৰু কিবা পঢ়িব বিচাৰা নীটত, দেন এইখন কিনিব পাৰা, অবজেক্টিভ ফিজিক্স। ঠিক আছে, নীট অবজেক্টিভ ফিজিক্স DC পাণ্ডে। মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম বাৰু। এইখন অলপ এডভান্স লেভেল, মানে এইখিনিলৈকে তোমাৰ 75% কমপ্লিট হ'ল। এইখন অলপ এডভান্স লেভেল, কি হ'ব, নীট অবজেক্টিভ ফিজিক্স। তো এইখন কিনিব পাৰা। ঠিক আছে, তো গোটেইকেইখন কিতাপৰ লিংক ডেছক্ৰিপশ্যনত দি থ'ম, বা আমাৰ কৰ্চটো ল'ব বিচাৰিলেও দি থ'ম। কিবা যদি জানিব লাগে আৰু মোক কমেণ্ট কৰিবা, মই তোমালোকক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।